জুবিন গাৰ্গ যে নাই সেই কথা আচলতে প্ৰকৃততে বিশ্বাস কৰিবলৈ খুব টান পাইছে প্ৰত্যেকে আৰু হঠাৎ অহা এই খবৰটো সকলো ম্ৰিয়মান হৈ পৰিছে আৰু বিশেষকৈ যোৰহাটৰ লগত যিহেতু জুবিন গাৰ্গৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে তেওঁৰ দেউতাক তিয়কৰ চিন্তামণিগড়ত দেউতাকৰ ঘৰ আৰু সেই সূত্ৰে তেওঁ যোৰহাট এগ্ৰিকালচাৰত চাকৰি কৰিছিল আৰু সেই সূত্ৰে যোৰহাটত জুবিন গাৰ্গে স্কুলীয়া আৰু কলেজীয়া জীৱন পাৰ কৰিছিল মই এই মুহূৰ্তত যিহেতু জগন্নাথ বৰুৱা মহাবিদ্যালয়ত উপস্থিত আছোঁ কাৰণ জুবিন গাৰ্গৰ লগত এক খুব স্মৃতি জড়িত এই মহাবিদ্যালয়খন কাৰণ এইখন মহাবিদ্যালয়তে যেহেতু জুবিন গাৰ্গে কলেজীয়া জীৱন পঢ়িছিল ইয়াতে তেওঁ হায়াৰ ছেকেণ্ডেৰী কৰিছিল মই এই মুহূৰ্তত যিটো জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ যি বৰপাত্ৰ কুটিৰ সন্মুখত আছোঁ আৰু আজি এই খবৰ পোৱাৰ লগে লগে ম্ৰিয়মান হৈ পৰিছে জেবিয়ানসকল আৰু সেইবাবেই প্ৰাক্তন জেবিয়ান আৰু জেবিয়ানসকল সকলো এনেধৰণে ওলাই আহি আজি এগছি বন্তি জ্বলাইছে তেখেতৰ আত্মাই যাতে সদগতি লাভ কৰক তেখেতে যাতে য'তেই থাকক তেখেতে ভাল ধৰণে থাকক নেদেখাজনে যাতে তেখেতক ভাল ধৰণে ৰাখে তাৰ বাবে তেওঁলোকে অন্তিমটো তেওঁলোকে এনেধৰণে চাকি জ্বলোৱা দেখা পোৱা গৈছে মই সামগ্ৰিক দৃশ্যটো মই অকণমান মই দেখুৱাম যে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সন্মুখত এনেধৰণৰ এটা দৃশ্য এই মুহূৰ্তত দেখা পোৱা গৈছে সকলোৱে বন্তি প্ৰজ্বলন কৰিছে কিছু সময় আগতে জেবিয়ানসকলক এনেধৰণে এটা জুবিন গাৰ্গৰ গীত গোৱা দেখা পোৱা গৈছিল আমি যিহেতু জুবিন গাৰ্গৰ লগত বিভিন্ন সময়ত থকা আমি জয়ন্তদাক এইমাত্ৰ পাইছোঁ এই মুহূৰ্তত পাইছোঁ বিশেষতঃ এই জগন্নাথ বৰুৱা মহাবিদ্যালয়ত জয়ন্তদাক পাইছোঁ জয়ন্তদাক অকণমান কথা পাতিব বিচাৰিম যিহেতু এজন সংগীত শিল্পী হিচাপে আপুনিও যথেষ্ট পাইছে জুবিন গাৰ্গক এই কলেজখনৰ লগত যিহেতু হায়াৰ ছেকেণ্ডেৰী আগুৱাই কৰিছে জুবিন গাৰ্গে আজি সকলোখিনি ওলাই আহিছে কেনেধৰণে কি কৰিছে কেনেধৰণে আছিল বা কেনেধৰণে আপুনি পাইছে শৈশৱৰ পৰা পাইছিলোঁ জুবিনৰ সেই ৰঙা ৰেঞ্জাৰ চাইকেলখন লোৱা দিনৰ পৰাই পাইছিলোঁ আমাৰ লগত নাটকত মিউজিক কৰিছিলে ইয়াত প্ৰত্যেকটো অনুষ্ঠানৰ লগত জড়িত আছিলে ইমান এটা বহল অন্তৰৰ এটা হৃদয়বান মানে আছিল শিল্পী মানে এগৰাকী মহান শিল্পী যিগৰাকী শিল্পীয়ে তেওঁৰ গীতৰ কথাতেই কৈছে সাগৰতলীত শুবৰে মন সেই সাগৰতলী বিচাৰি গ'ল অনন্ত ধামলৈ গুচি গ'ল প্ৰকৃতিক ভাল পোৱা এগৰাকী ব্যক্তি ইমান মানে নিস্বাৰ্থভাৱে অসমক ভাল পোৱা এগৰাকী শিল্পী এনেকৈ হঠাতে হেৰাই যোৱাটো আমি কামনা কৰা নাছিলোঁ আৰু বহুদিন লাগিছিলে জুবিনক আৰু যোৰহতীয়া মানুহে জুবিনক অকল যোৰহতীয়াসকলে সমগ্ৰ মানে অসমে জুবিনক যিধৰণে ভাল পায় সমগ্ৰ মানে সংগীত প্ৰেমীয়ে জুবিনক যিধৰণে ভাল পায় সেই কথা বুজাই ক'ব নালাগে জুবিন আমাৰ মাজত যেন আকৌ উভতি আহে তেনেকুৱা কামনা কৰিছে কথাবোৰ যেন মিছা হওক তেনেকুৱা লাগি আছে আৰু এই মহাবিদ্যালয়ৰ লগত বহুত সম্পৰ্ক আছে বহুত গীত গাইছে এই অডিটৰিয়ামত বহুত হেৰি আছে হয় ইয়াত যথেষ্ট ধৰণৰ আছে জুবিনৰ তাৰ পাছতে সি বিবৰুৱা কলেজলৈ গৈছেগৈ আৰু জুবিনৰ বিভিন্ন গীতৰ স্ৰষ্টাৰ লগতে ইয়াত সেই সময়ত জেবিয়ানসকলৰ বহুত ভূমিকা আছে গতিকে জেবিয়ানে আজি আমি সঁচাকৈ মানে শোকত আঁতৰ হৈ গৈছোঁ গতিকে আমি জুবিনক আমি মানে এনেকৈ হেৰাই যাব বুলি ভবা নাছিলোঁ অকণমান আগতে আমি দেখা পাইছিলোঁ যে কেনেধৰণে জেবিয়ানসকলে কেনেধৰণে জুবিন গাৰ্গৰ গীতেৰে তেওঁক স্মৃতি যুগমীয়া কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু এই মুহূৰ্তত দেখা পোৱা গৈছে যিসকল জেবিয়ান প্ৰাক্তন জেবিয়ান সকলো একেলগে একত্ৰিত হৈ তেওঁলোকে ইয়াত বন্তি প্ৰজ্বলন কৰিছে এক অনুষ্ঠান এই মুহূৰ্তত দেখা পোৱা গৈছে আৰু যিহেতু যথেষ্টখিনি সম্পৰ্ক আছিল এই জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ লগত আৰু সেই সম্পৰ্কবিলাক যেতিয়াই যোৰহাটলৈ আহিছিল তেতিয়া এবাৰ কলেজখনৰ সন্মুখত নহাকৈ তেওঁ থকা নাছিল আমি নিজেও দেখিছিলোঁ যে কেনেধৰণে গাড়ীৰ পৰা কলেজখনৰ বাটচৰাটোৰ সন্মুখত নামে আৰু অকণমান সময় কলেজখনৰ ফালে চাই সেই শিল্পীগৰাকীয়ে আৰু এনেধৰণৰ বিভিন্ন স্মৃতি জড়িত হৈ আছে আৰু এনেধৰণে দেখা পোৱা গৈছে যে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জুবিন গাৰ্গে নিজেই যিখন মহাবিদ্যালয়ত পঢ়িছিল সেই মহাবিদ্যালয়খনত এনেধৰণৰ পৰিৱেশ এই মুহূৰ্তত দেখা পোৱা গৈছে